নহ'লে ৰ'বা আৰু এতিয়া আমি প্ৰথম ভিডিঅ'ত আমি তোমালোকক যিমানবিলাক কনচেপ্ট কৰিলোঁ চ' নেক্সট আমি কৰিম তোমালোকক ক্ৰছ প্ৰডাক্ট ডট প্ৰডাক্ট বা মাল্টিপ্লিকেশ্যন অফ ভেক্টৰ্ছ আৰু যোনবিলাক কভাৰ কৰিব লগা আছে সকলোবিলাক কৰিম ঠিক আছে চ' এতিয়া আমি নেক্সট টপিক আমি যাওঁ মাল্টিপ্লিকেশ্যন অফ ভেক্টৰ্ছ মানে তোমালোকৰ ভেক্টৰ্ছক কেনেকৈ মাল্টিপ্লিকেশ্যন কৰা মাল্টিপ্লিকেশ্যন অফ ভেক্টৰ্ছ চ' মাল্টিপ্লিকেশ্যন অফ ভেক্টৰ্ছ তোমালোকে তিনিটা পৰা কৰিব পাৰা ধৰি লোৱা তোমালোকে এটা ভেক্টৰ মই ধৰি লৈছোঁ ধৰি লোৱা তোমালোকে এটা ভেক্টৰ দিয়া আছে এ ভেক্টৰ ইজিকেল টু 2i কেপ প্লাছ 5z কেপ প্লাছ 3k কেপ যদি তোমাৰ এইটো ভেক্টৰ যদি কওঁ আমি 2 পূৰণ কৰি দিয়া চ' 2a ভেক্টৰ যদি 2 পূৰণ কৰি দিয়া চ' 2i কেপ প্লাছ 5z কেপ প্লাছ 3k কেপ চ' চিম্পল পূৰণ হৈ যাব মানে 2 2 4 4i কেপ প্লাছ 10z কেপ প্লাছ 6k কেপ এইটা সিম্পল পূৰণ হৈ যায় চ' এইটোক আমি কওঁ এইটো কি হয় আমাৰ স্কেলাৰ এইটো হয় আমাৰ স্কেলাৰ কোৱান্টিটি আৰু এইটো হয় আমাৰ ভেক্টৰ ঠিক আছে মানে ইয়াত আমাৰ পূৰণ কি আছে স্কেলাৰ ইনটু ভেক্টৰ চ' তিনিটা মেথড আছে চ' প্ৰথমটো হৈছে তোমালোকৰ স্কেলাৰ ইনটু ভেক্টৰ পূৰণ কৰা ঠিক আছে চ' স্কেলাৰ ইনটু ভেক্টৰ পূৰণ কৰিলে ভেক্টৰে পাবা এইটো তোমালোকৰ সিম্পল পূৰণ এইটো তোমালোকৰ বেলেগ কোনো কৰিব নালাগে নেক্সট আছে ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্টত কি হয় চ' নেক্সট যদি আমি চাওঁ ভেক্টৰ ইনটু ভেক্টৰ আৰু থাৰ্ডটো হৈছে ভেক্টৰ ইনটু ভেক্টৰ চ' দুইটা সেমে কিন্তু ইয়াত তোমাৰ ডিফাৰেন্সটো কি আহে চ' ভেক্টৰ ইনটু ভেক্টৰ তোমালোকৰ হয় চ' ভেক্টৰ ইনটু ভেক্টৰ এটা আহে তোমালোকৰ স্কেলাৰ আৰু এটা আহে তোমালোকৰ ভেক্টৰ মানে ধৰি লোৱা এই ভেক্টৰ এটা মই ধৰি লৈছোঁ যেনিবা এটা ভেক্টৰ দিয়া আছে এই ভেক্টৰ ইকুৱেল টু 2i কেপ প্লাছ 5z কেপ প্লাছ 3k কেপ আৰু বি ভেক্টৰ দিয়া আছে 5i কেপ প্লাছ 3z কেপ প্লাছ 4k কেপ সেটা দিয়া আছে যদি আমি এটা পূৰণ কৰোঁ চ' যদি আমি স্কেলাৰ পাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব এইটো স্কেলাৰ প্ৰডাক্ট আৰু যদি তোমাৰ এইটো পূৰণ কৰি তুমি ভেক্টৰ পোৱা ঠিক আছে চ' তেতিয়া আমি কওঁ আমি মানে i কেপ z কেপ k কেপৰ ফৰ্মত যদি পোৱা সেইটোক আমি কওঁ ভেক্টৰ চ' এইটোকে আমি কওঁ বুলি কি বুলি ক্ৰছ প্ৰডাক্ট বুলি মানে ক্ৰছ প্ৰডাক্টত তুমি সদায় এটা ভেক্টৰ পাবা আৰু ডট প্ৰডাক্টত সদায় এটা স্কেলাৰ পাবা চ' এইটো আমি কওঁ ডট প্ৰডাক্ট বুলি ঠিক আছে এইটোৱে হৈ গ'ল আমাৰ ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্ট সেটা ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্ট কি হয় চ' ডিটেইলছত পঢ়িম ডট প্ৰডাক্ট কেনেকৈ উলিয়াবা ক্ৰছ প্ৰডাক্ট কেনেকৈ উলিয়াবা চ' বহুত কুৱেশ্যন আহিছে এই টপিকৰ ওপৰত চ' সেইকাৰণে এইটো বহুত ইম্পৰ্টেণ্ট চ' এইটো স্কিপ নকৰিবা চ' বহুতে টান বুলি এৰি দিয়ে বাট একদম ইজি হয় যদি ভালকৈ বুজি লোৱা চ' প্ৰথমটো আমি লওঁ ডট প্ৰডাক্ট ডট প্ৰডাক্ট মানে কি ধৰি লোৱা এটা ভেক্টৰ মই এ ল'লোঁ ডট বি ভেক্টৰ ঠিক আছে এ ডট বি ভেক্টৰ চ' এ ডট বি মানে কি মেগনিটিউড অফ এ ভেক্টৰ ইনটু মেগনিটিউড অফ বি ভেক্টৰ ইনটু কছ থিটা ঠিক আছে চ' থিটা ইয়াত কি হয় এংগুল বিটুইন দিছ টু ভেক্টৰ এ আৰু বি মাজত কোনটো এংগুল আছে ধৰি লোৱা এ ভেক্টৰ এইটো এ ভেক্টৰ আৰু বি ভেক্টৰ এইটো চ' ইহঁতৰ মাজত এংগুল যেনিবা থিটা আছে চ' এইটোক আমি কওঁ যদি আমি ডট প্ৰডাক্ট উলিয়াওঁ এ ডট বি ইকুৱেল টু এ বি কছ থিটা হয় ঠিক আছে চ' আমি যদি চাওঁ কাৰ্টেজিয়ান প্লেনত তোমালোকৰ কি হয় এইফালে তোমালোকৰ এক্স এক্সিছ এইফালে তোমালোকৰ ৱাই এক্সিছ আৰু এইফালে তোমালোকৰ জেড এক্সিছ থাকে আৰু তিনিটাই কি হয় পাৰপেণ্ডিকুলাৰ ইচ আদাৰ হয় এক্স এক্সিছ আৰু ৱাই এক্সিছ পাৰপেণ্ডিকুলাৰ ৱাই এক্সিছ জেড এক্সিছ পাৰপেণ্ডিকুলাৰ এক্স এক্সিছ জেড এক্সিছ মানে গোটেইকেইটা নিজৰ মাজত পাৰপেণ্ডিকুলাৰ হয় ত' এক্স এক্সিছটোক আমি দেখুৱাওঁ আই কেপেৰে আৰু ৱাই এক্সিছটো আমি দিনত কওঁ জেড কেপেৰে আৰু জেড কেপ আৰু জেড এক্সিছটো আমি কওঁ কে কেপ ঠিক আছে যদি এতিয়া চোৱা তোমালোকে আই কেপ ডট জেড কেপ উলিয়াব পাৰিবা এইটো ফৰ্মুলা ইউজ কৰি পেলাই চ' মেগনিটিউড অফ আই কেপ মেগনিটিউড অফ জেড কেপ ইনটু কছ আই কেপ আৰু জেড কেপৰ মাজত এংগল কিমান 90 ডিগ্ৰী চ' কছ 90 ডিগ্ৰী চ' কছ 90 মানে কি 0 মানে এইটো আল্টিমেটলি গোটেইটো কি হৈ যাব 0 চ' আই কেপ ডট জেড কেপ 0 নেক্সট যদি চোৱা জেড কেপ ডট কে কেপ চ' জেড কেপ ডট কে কেপ জেড কেপ ডট জেড কেপৰ মাজত এংগল কিমান 90 ডিগ্ৰী চেম টু চেম এইটো 0 নেক্সট কে কেপ ডট আই কেপ ইহঁতৰ মাজতো এংগল 90 ডিগ্ৰী মানে এইটো কি হয় যে ডট প্ৰডাক্টত এটা বস্তু মনত ৰাখিব যিবিলাক ভেক্টৰ্ছৰ মাজৰ এংগলটো 90 ডিগ্ৰী হ'ব সেইটোক আমি কওঁ আমি ডট প্ৰডাক্ট কৰিম ঠিক আছে চ' এনি টু ভেক্টৰ যদি পাৰপেণ্ডিকুলাৰ দেখা তাৰ ডট প্ৰডাক্ট সদায় 0 হ'ব চ' কেতিয়াবা কুৱেশ্যনত দি দিয়ে যে টু ভেক্টৰ্ছ আৰ পাৰপেণ্ডিকুলাৰ অফ ইচ আদাৰ ফাইন আলফা ফাইন এক্স চ' এনেকুৱা কুৱেশ্যন আহিছে চ' তাত তোমালোকে কি কৰিবা ডাইৰেক্ট ডট প্ৰডাক্ট ইউজ কৰিবা যদি তোমালোকে দেখা যে দুটা ভেক্টৰ যদি তোমাক কুৱেশ্যন দিছে যে পাৰপেণ্ডিকুলাৰ অফ ইচ আদাৰ
বা right angle angles বা right angles of each other, right angles of each other. সো এইবিলাক ক্ষেত্ৰত সদায় তোমালোকে ইউজ কৰিবা কি ডট প্ৰডাক্ট ইকুৱেল টু 0, কাৰণ 90 ডিগ্ৰী হোৱাৰ লগে লগে থিটাটো 90 ডিগ্ৰী হৈ যাব, 90 হোৱাৰ লগে লগেতো আল্টিমেটলি টাৰ্মটো 0 হৈ যাব। সো এতিয়া যদি আমি চাওঁ আই কেপ ডট আই কেপ, সো আই কেপ ডট জেড চালোঁ, আই আৰু আই নিজৰ মাজতে কি হ'ব ডট প্ৰডাক্ট, সো আই কেপ ইনটু কি হ'ব কছ 0 ডিগ্ৰী, কাৰণ সিহঁতৰ মাজত এংগল কিমান 0 ডিগ্ৰী। সো এইটো আই কিমান মেগনিটিউড 1 হয়, সো এইটো কিমান কছ 0 1, মানে এইটো কি হ'ব 1 হৈ যাব। মানে এইটো মনত ৰাখিব যে আই কেপ ডট আই কেপ 1 হ'ব, জেড কেপ ডট জেড কেপ 1 হ'ব, আৰু কে কেপ ডট কে কেপ ইজ ইকুৱেল টু 1 হ'ব। মানে নিজৰ মাজত যদি ডট প্ৰডাক্ট হয় সেইটো হৈ যাব তোমালোকৰ, কাৰণ সিহঁতৰ মাজত এংগল কিমান 0 ডিগ্ৰী। সো যদি কেতিয়াবা তোমালোকৰ কুৱেশ্যন আহে যে কোনোবাই সোধে যে কিয় এইটো 0 হ'ল, কিয় এইটো 1 হ'ল, সো তেতিয়া তোমালোকে এনচাৰ দিব পাৰিবা যে বিকজ ইহঁতৰ মাজত এংগলটো কি হয় তোমালোকৰ 0 ডিগ্ৰী হয়, আৰু বিকজ ইহঁতৰ মাজত এংগলটো ইয়াত 90 ডিগ্ৰী হয়। সো এইটো হৈ গ'ল তোমালোকৰ ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্টৰ চিম্পল ফাণ্ডা। সো নেক্সট আমি যদি এটা দুটা ভেক্টৰ ল'লোঁ, ধৰি ল'লোঁ মই এই ভেক্টৰ এইটো ল'লোঁ 2 আই কেপ প্লাছ 5 জেড কেপ, আৰু বি ভেক্টৰ মই লৈছোঁ যেনিবা 3 আই কেপ প্লাছ 6 জেড কেপ। সো এই দুটা ভেক্টৰ দি আছে, যদি এই দুটা ভেক্টৰ মাজত ডট প্ৰডাক্ট উলিওৱা, সো ডট প্ৰডাক্টটো কি হ'ব এ ডট বি ভেক্টৰ। সো এ ডট বি ভেক্টৰ চিম্পলি একো কৰিব দৰকাৰ নাই। সো আই ডে য'ত যে এইটো পূৰণ নহয় এনেও, কাৰণ এইটো 0 হৈ যাব। সো যেতিয়া ডট প্ৰডাক্ট কৰিবলৈ দিব দুটা ভেক্টৰ, আই কেপ ডট আই কেপৰ কোফিচিয়েণ্ট কি ইয়াত 2 × 3, মানে হৈ যাব 2 × 3 প্লাছ 5 × 6, সো 5 × 6, বাকী তোমালোকৰ আই কেপ ডট আই কেপ কি হৈ যাব 1 হৈ যাব, জেড কেপ ডট জেড কেপ 1 হৈ যাব। সো এইটো যদি পূৰণ কৰোঁ 6 প্লাছ 30, মানে এইটো কিমান হৈ যাব 36। ঠিক আছে, চিম্পল একদম 36। সো এনেকুৱা তোমালোকৰ কুৱেশ্যন আহিছে, সো ডট প্ৰডাক্ট কৰিব লাগে। সো সদায় তুমি স্কেলত পাবা ডট প্ৰডাক্ট, কাৰণ ইয়াত তোমাৰ আই কেপ ডট আই কেপ 1 হৈ যায়, জেড কেপ ডট জেড কেপ 1 হৈ যায়। সো ইয়াত যদি কে কেপ থাকিলেহেঁতেন চেম টু চেম আমি কোফিচিয়েণ্টকেইটা মাল্টিপ্লাই কৰি দিওঁ। ঠিক আছে, এইটো হৈ গ'ল তোমালোকৰ ডট প্ৰডাক্ট। নেক্সট আমি কৰিম তোমালোকৰ ক্ৰছ প্ৰডাক্ট। ঠিক আছে, সো কুৱেশ্যন কৰিম পিছত, এই দুটা কৰি লওঁ ফাৰ্ষ্ট, কৰাৰ পিছত আমি কুৱেশ্যন চল্ভ কৰিম। সো ক্ৰছ প্ৰডাক্টটো আমি ডিনোট কৰোঁ এইটোৱে ক্ৰছ চিহ্নৰে। ধৰি লওক দুটা ভেক্টৰ তোমাক দিয়া আছে এ ক্ৰছ বি। সো এইটো কেনেকৈ লিখোঁ আমি মেগনিটিউড অফ এ ভেক্টৰ ইনটু মেগনিটিউড অফ বি ভেক্টৰ ইনটু সাইন থিটা, আৰু ইয়াত তোমালোকৰ আহে এন কেপ। সো এন কেপটো কি বুজায় ডাইৰেকশ্যন, সো এইটো বুজায় পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যন। মানে তোমালোকৰ এ ক্ৰছ বি ধৰি লোৱা তোমালোকে এটা ভেক্টৰ, এইটো এটা এ ভেক্টৰ আৰু এইটো এটা বি ভেক্টৰ। সো আমি কি লওঁ, ধৰি লোৱা এ ক্ৰছ বি মানে আমি যদি আঙুলিকেইটা এইটো চাইডে ৰখাওঁ এ ঠাই যায়, সো এইটো এনেকৈ যদি মানে ক্লক কৰোঁ, এনেকৈ তুমি হাতটো যদি ঘূৰা, সো বুঢ়া আঙুলিলৈ যোন ডাইৰেকশ্যন দিব সেইটো হৈছে তোমালোকৰ ক্ৰছ প্ৰডাক্টৰ ডাইৰেকশ্যনটো। সো এইটো সদায় নৰ্মেল টু দা প্লেন হয়। সো যদি চোৱা বৰ্ডখনৰ ভিতৰ ফালে গৈছে, সো এইটো হৈ যাব তোমালোকৰ কি পাৰপেণ্ডিকুলাৰ টু দা ভেক্টৰ। সো যেনেকৈ যদি ওপৰলৈ লোৱা, ধৰি লোৱা মই এইফালে যদি লওঁ এ ভেক্টৰ, এইটো বি ভেক্টৰ, ইয়াত যদি আমি ক্ৰছ প্ৰডাক্ট চাওঁ, সো এইফালে এইটো ৰাখি পেলাই এনেকৈ তুমি আঙুলিটো কাৰ্ল কৰি দিলা। কাৰ্ল কৰাৰ লগে লগে কি হ'ল বুঢ়া আঙুলিটো যোনফালে আহিছে, বুঢ়া আঙুলিটো এইটো চাইডে গৈছে, মানে এইটো পাৰপেণ্ডিকুলাৰ টু দা বৰ্ডখনৰ মানে এনেকুৱা পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত হ'ব তোমালোকৰ ক্ৰছ প্ৰডাক্টৰ ডাইৰেকশ্যনটো। সো এইটোৱে বুজায় তোমালোকৰ এন কেপৰ ডাইৰেকশ্যনটো। সো সদায় মনত ৰাখিবা ক্ৰছ প্ৰডাক্টৰ যোনটো তোমালোকৰ পোৱা তাৰ ডাইৰেকশ্যনটো সদায় পাৰপেণ্ডিকুলাৰ টু দা প্লেন হয়। ঠিক আছে, সো দুটা ভেক্টৰ পাৰপেণ্ডিকুলাৰ টু দা প্লেন হয়, সেইটো তোমালোকৰ ক্ৰছ প্ৰডাক্টৰ ডাইৰেকশ্যনটো। এইটো তোমাক এন কেপে বুজায়। ধৰি ল'লোঁ মই এক্সাম্পল, সো কাৰ্টেছিয়ান প্লেন চেম যদি চাওঁ আই কেপ, এইটো কি জেড কেপ, আৰু এইটো কি কে কেপ। সো ইয়াত যদি আমি উলিয়াওঁ আই কেপ ডট জেড কেপ, সো আই কেপ ডট জেড কেপ কেনেকৈ পাবা তুমি, সো আই কেপ মেগনিটিউড অফ আই কেপ জেড কেপ ইনটু সাইন থিটা। থিটা কি সিহঁতৰ মাজত এংগুলটাৰ ডিষ্টেঞ্চ, আৰু ইয়াত তোমাক ডাইৰেকশ্যনটো কি হ'ব এন কেপৰ ঠাইত কি লিখিম আমি ইয়াত আই কেপ জেড কেপ। সো ইহঁতৰ মাজত পাৰপেণ্ডিকুলাৰ কি আই পাৰপেণ্ডিকুলাৰ কে কেপ আৰু জেডৰ পাৰপেণ্ডিকুলাৰ কে কেপ। সো সেইকাৰণে আমি ডাইৰেকশ্যন কি লিখিম কে কেপ। সো আই মানে কি মেগনিটিউড অফ আই কেপ 1, মেগনিটিউড অফ জেড কেপ 1, আৰু সাইন থিটা মানে সিহঁতৰ মাজত এংগুল কিমান 90 ডিগ্ৰী, আৰু এইফালে থাকিলে কে কেপ সাইন 90 মানে 1, সো এইটো হৈ যাব কে কেপ। দেখিছা, মানে আই কেপ ডট জেড কেপ আমি কি পালোঁ 1, মানে কে কেপ। নেক্সট আমি যদি চাওঁ
জেড কেপ ডট কে কেপ, জেড কেপ ডট কে, ইয়াত আই ডট জেড কি পাইছিলোঁ কে কেপ, চ' জেড ডট কে কি পাম, ইয়াত কি থাকিলে আই কেপ থাকিলে, নেক্সট কে কেপ ডট আই কেপ কি হ'ব জেড কেপ। চ' এইটো কেনেকৈ পাওঁ, এইটো চিম্পল ট্ৰিক্স এটা মনত ৰাখিবা যে এইটো কেনেকৈ কৰোঁ। ধৰি লোৱা তোমালোকক দিয়া আছে, সেইফালে আই কেপ ৰাখিবা, জেড কেপ আৰু কে কেপ। চ' এণ্টি ক্লক ৱাইজ ডাইৰেকশ্যনত তোমালোকে এনেকৈ এৰোটো আঁকি ল'লোঁ, এণ্টি ক্লক ৱাইজ ডাইৰেকশ্যন, সদায় এণ্টি ক্লক ৱাইজ ডাইৰেকশ্যনত পজিটিভ ওলায়। মানে ধৰি লওঁ তুমি যদি চোৱা জেড কেপ ডট আই কেপ ডট জেড কেপ কে কেপ ওলাইছে, বাট জেড কেপ ডট আই কেপ তোমালোকৰ কে কেপ নোলায়, কাৰণ এইটো তোমালোকৰ অপজিট ডাইৰেকশ্যন হৈ যাব। যদি এইটো ভেক্টৰ মই এইটোত লৈছোঁ এ ক্ৰছ বি, যদি ওপৰলৈ চাওঁ, ওপৰলৈ চোৱাৰ লগে লগে প্লেনখনৰ বৰ্ডখনৰ এইটো চাইডে আহিছে, কিন্তু যদি মই উল্টাকৈ লওঁ বি ক্ৰছ এ, কোনটো চাইডে, যিটো চাইডে যাব। চ' এটা ভেক্টৰ যদি এইটো চাইডে যায়, এইটো যেনিবা বি ভেক্টৰ আছিলে, অপজিট চাইডে গ'লে কি হ'ব মাইনাছ বি ভেক্টৰ। চ' ইয়াত তোমালোকৰ যদি মই ল'ম জেড কেপ ডট আই কেপ, এইটো কি যাব মাইনাছ কে কেপ। চ' এইটো বহুতে ভুল কৰি দিয়ে যে মাইনাছটো নলয়, চ' এইটো ভুল কৰিব নালাগে, কাৰণ ডাইৰেকশ্যনটো বেলেগ বেলেগ হয়। আৰু ইয়াত যদি মই এইটো চাওঁ, একো মনত ৰাখিব নালাগে, চিম্পলি এইটো ডাইৰেক্ট মনত ৰাখিবা আই কেপ জেড কেপ কে কেপ, ঠিক আছে। আই কেপ ডট জেড কেপলৈ যোৱাৰ লগে লগে কি পাম আমি কে কেপ, জেড কেপ ডট কে কেপ কি পাম আই কেপ, আৰু কে কেপ ডট আই কেপ কি পাম জেড কেপ, ঠিক আছে। ইয়াৰ উল্টাটো কি হ'ব, যদি জেড কেপৰ পৰা আই কেপৰ উল্টাকৈ আহে, মানে ক্লক ৱাইজত গ'লেতো আই কেপ ডট জেড কেপ কে কেপ পাবা, জেড কেপ ডট কে কেপ আই কেপ পাবা, কে কেপ ডট আই কেপ জেড কেপ পাবা। কিন্তু উল্টাকৈ যদি আহা তুমি জেড কেপ ডট আই কেপ কি পাবা আমি মাইনাছ কে কেপ, যদি এইটো চাইডে আহা। যদি এইটো চাইডে যোৱা কে কেপ ডট জেড কেপ মাইনাছ আই কেপ, চ' আৰু আই কেপ ডট কে কেপ কি হ'ব মাইনাছ জেড কেপ, মানে ক্লক ৱাইজ ডাইৰেকশ্যনত নিগেটিভ, আৰু এইটো ডাইৰেকশ্যনত তোমালোকৰ হৈ যাব মানে এণ্টি ক্লক ৱাইজ ডাইৰেকশ্যনত পজিটিভ, ঠিক আছে। চ' এইটো কেনেকৈ কৰে, চ' এক্সাম্পল যদি এইটো বুজি নাপোৱা, চ' কুৱেশ্যনৰ থ্ৰুৱেদি তোমালোকে বুজিব চেষ্টা কৰিবা। ধৰি লোৱা মই তোমালোকক দিয়া আছে এ ভেক্টৰ ইজ ইকুৱেল টু 2i কেপ প্লাছ 5z কেপ, আৰু বি ভেক্টৰ ইজ ইকুৱেল টু দিয়া আছে 3i কেপ প্লাছ 4z কেপ। চ' এতিয়া যদি আমি ক্ৰছ প্ৰডাক্ট উলিয়াওঁ এ ক্ৰছ বি মানে কি লিখিম, চ' 2i কেপ, চ' এই জেগাত লিখিম আমি 2i কেপ প্লাছ 5z কেপ ক্ৰছ 3i কেপ প্লাছ 4z কেপ, ঠিক আছে, 4z কেপ, ঠিক আছে। চ' এতিয়া যদি পূৰণ কৰা 2i কেপ ইনটু 3i কেপ, চ' ইয়াত যদি চাওঁ আই কেপ ক্ৰছ আই কেপ ক্ৰছ আই কেপ কি হ'ব তোমালোকৰ, যদি চোৱা তোমালোকে আই কেপ ক্ৰছ আই কেপ, চ' এইটো ডট প্ৰডাক্ট লিখিলোঁ, ঠিক আছে। চ' এইটো ডট প্ৰডাক্ট নহয়, এইবিলাক ক্ৰছ প্ৰডাক্ট, ঠিক আছে। চ' আই কেপ ক্ৰছ আই কেপ কি হ'ব, মেগনিটিউডৰ পায় চাইন, এটাৰ মাজত এংগল কিমান 0, চাইন 0তে কি বনাই দিয়ে 0 বনাই দিয়ে। চ' সেইকাৰণে নিজৰ মাজত সদায় ক্ৰছ প্ৰডাক্টত 0 পায়, আৰু ডট প্ৰডাক্টৰ উল্টা হয়, ডট প্ৰডাক্টত কি হয় 1 হয়। চ' এইটো বস্তু মনত ৰাখিবা, এইটোৱে মেইন বস্তুটো যে আই কেপ ক্ৰছ আই কেপ 0 হয়, আই কেপ ডট আই কেপ তাত ডট প্ৰডাক্টত 1 পাইছিলোঁ। চ' ইয়াত যদি চোৱা আই কেপ ক্ৰছ আই কেপ কি হ'ব 0 হৈ যাব, মানে 2 3 গুণ 6 এইটো কৰি লাভ নাই, 0 হৈ যাব। ইয়াৰ সদায় অপজিটটো কৰিব লাগে, আই কেপ ডট জেড কেপ কি পাম আমি, আই কেপৰ পৰা জেড কেপলৈ গৈছে মানে কি পজিটিভ কে কেপ, আৰু এইটো পূৰণ হৈ যাব। ইয়াৰ স্কেলাৰটো 2 ইনটু 4 কিমান হৈ যাব 8 কে কেপ, আৰু ইয়াত যদি চাওঁ জেড কেপ ডট আই কেপ, জেডৰ পৰা আইলৈ আহিছে, জেডৰ পৰা আইলৈ আহিলে কি হ'ব ক্লক ৱাইজত কি হ'ব নিগেটিভ, মানে মাইনাছ কে কেপ আৰু 5 এইটো কনষ্টেণ্ট এটা পূৰণ হৈ যাব -15। চ' জেড কেপ ডট জেড কেপ 0 হৈ যাব, সেইটো কৰিব দৰকাৰ নাই। যদি চাওঁ -8 কে কেপ -15 কেপ -7 কে কেপ, সেইটো পাই গ'লোঁ আমি এ ক্ৰছ বি। চ' এ ক্ৰছ বি এইটো তুমি যদি আই জেড থাকে তেতিয়াহ'লে এইটো চিম্পলি এনেকৈ তোমালোকে পূৰণ ক্ৰছ প্ৰডাক্ট উলিয়াই দিব পাৰিবা। ধৰি লোৱা মই আৰু এটা লৈ লওঁ, ধৰি লওঁ মই এ ভেক্টৰ দিয়া আছে 5i কেপ প্লাছ 7z কেপ, আৰু বি ভেক্টৰ দিয়া আছে 3i কেপ প্লাছ 4z কেপ। যদি আমি ইয়াত এ ক্ৰছ বি উলিয়াবলৈ কওঁ, চ' এ ক্ৰছ বি কেনেকৈ উলিয়াম, প্ৰথমতে ক্ৰছ প্ৰডাক্ট বহুৱাই দিম এইকেইটা 7z কেপ ক্ৰছ 3i কেপ প্লাছ 4z কেপ। চ' ইয়াত যদি চাওঁ আই কেপ ক্ৰছ আই কেপ 0, আই কেপ ক্ৰছ জেড কেপ এণ্টি ক্লক ৱাইজ ডাইৰেকশ্যন পজিটিভ মানে কে কেপ, আৰু 5 4 গুণ 20 20 কে কেপ, জেড কেপ আই কেপ ক্লক ৱাইজ মানে নিগেটিভ 7 3 গুণ 21 মানে -21 কে কেপ, আৰু জেড কেপ ক্ৰছ কে কেপ জেড কেপ চেম টু চেম যেতিয়া থাকিব 0 হৈ যাব। চ' এইটো কিমান হ'ব -কে কেপ। চ' এনেকৈ আমি ক্ৰছ প্ৰডাক্ট উলিয়াওঁ। যদি দুটা থাকে আই জেড চিম্পলি এনেকৈ কৰিবা,
যদি তোমালোকক তিনিটা দিয়া থাকে কে দিয়া থাকে চ' তেতিয়া আমি কি কৰিম ডিটাৰমিনেণ্ট ইউজ কৰিম চ' ইয়াত কেনেকৈ কৰে সেইটো মই শিকাই দিওঁ চ' এইখিনিলৈকে যদি বুজি পাইছা চ' কমেণ্ট কৰি দিবা চ' এতিয়া আমি ধৰি ল'লো আমি তিনিটা দিয়া আছে এ ভেক্টৰ দিয়া আছে যেনিবা 2i কেপ প্লাছ 3z কেপ প্লাছ 5k কেপ আৰু বি ভেক্টৰ দিয়া আছে যেনিবা 3i কেপ প্লাছ 4z কেপ প্লাছ 6k কেপ এতিয়া আমাক কৈছে যে a ক্ৰছ b উলিয়াব লাগে যেতিয়া আমাৰ এনেকুৱা ইয়াত দিয়া থাকিব iz কে চ' তেতিয়া আমি ক্ৰছ প্ৰডাক্ট কেনেকৈ উলিয়াম প্ৰথমতে আমি লিখি ল'ম i কেপ z কেপ k কেপ ঠিক আছে নেক্সট ইহঁতৰ কনষ্টেণ্ট কেইটা লিখিম 2 3 5 নেক্সট ইহঁতৰ কনষ্টেণ্ট কেইটা লিখিম 3 4 6 3 4 6 চ' i লগত i লিখিছোঁ z তলত j লিখিছোঁ k তলত t ঠিক আছে এনেকৈ আমি লিখিবা চ' এতিয়া কি কৰিম আমি প্ৰথমটো ল'ম i কেপ ল'ম চ' এইটো ৰ' আৰু এইটো কলম আমি বাদ দি দিম চ' বাকী থাকিলে কেইটা এই চাৰিটা থাকিলে এইকেইটা ক্ৰছ কৰিম 3 6 গুণ 18 3 into 6 minus 4 into 5 4 into 5 নেক্সট সেকেন্ডত আমি কি ল'ম মাইনাস ল'ম সেকেন্ডৰ মাইনাস ল'বা সবতে মাইনাসে ল'ব লাগিব তেতিয়া আমি এইটো কলম আৰু এইটোৰ বাদ দি দিম বাকি থাকিব কেইটা এই দুটা আৰু এই দুটা থাকিব সো 2 into 6 2 into 6 minus 3 into 5 so 3 into 5 আৰু লাষ্টটো প্লাস k কেপ সো এইটো কলম আৰু এইটোৰ বাদ দি দিম মানে এই সাইডে থাকিব 2 4 গুণ 8 মানে 2 into 4 minus 3 into 3 so 3 into 3 so এইটো যদি সলভ কৰা I cap 18 minus 20 minus z cap 12 minus 15 plus k cap 8 minus 9 so এইটো কিমান হৈ যাব minus 2 I cap এইটো হৈ যাব plus 3 z cap minus k cap so এইটো পাই গলো আমি a cross b দেখিছা a cross b মোক দিছলো ভেক্টৰছত থাকে দেখিছা I z k cap থাকিলে so এইটো হৈ গল তোমালোকৰ ভেক্টৰ ক্ৰছ প্ৰডাক্ট ওলোৱা যদি তোমালোকক কিবা ম্যাগনিটিউড উলিয়াবলৈ দিয়ে সো ম্যাগনিটিউড উলিয়া লাষ্ট ভিডিঅ হয়তো কোৱাইছিলো চাগে সো এইটো ভিডিঅটো মই কোৱাই দিম আকৌ যদি থাকি গৈছে সো ধৰি লোৱা তোমালোকক ইয়াৰ ম্যাগনিটিউডটো উলিয়াবলৈ দিলে যেনিবা সো ম্যাগনিটিউড অফ a ক্ৰছ b ভেক্টৰ ম্যাগনিটিউড এইটো সিম্বল দেখুৱাই সেটো সিম্বল কেনেকৈ ৰুট ওভাৰ দিম I কেপৰ লগত কি আছে -2 স্কয়াৰ কৰিম প্লাস z কেপৰ লগত কি আছে 3 স্কয়াৰ কৰিম প্লাস k কেপৰ লগত কি আছে -1 স্কয়াৰ সো এইটো হৈ যাব আমাৰ ম্যাগনিটিউডটো 4 plus 9 plus 1 9 से 13 14 root over 14 ঠিক আছে সো নেক্সট যদি আমি ধৰিলা তোমালোকক দিয়া আছে সো ক্ৰছ প্ৰডাক্ট কেনেকৈ গম পালা সো নেক্সট যদি আমি চাও a ভেক্টৰ ইজ ইকুৱেল টু দিয়া আছে যেনিবা 2i cap plus 7k cap যদি আমি কয় ম্যাগনিটিউড অফ a ভেক্টৰ উলিয়াবলৈ সো ম্যাগনিটিউড অফ a ভেক্টৰ কেনেকৈ উলিয়াম ৰুট ওভাৰ দিম i কেপৰ লগত কি আছে 2 আছে সো 2 স্কয়াৰ প্লাস k কেপৰ লগত কি আছে 7 স্কয়াৰ ধৰি ললো z কেপ z কেপৰ লগত 7 স্কয়াৰ সো এইটো হৈ যাব ৰুট ওভাৰ 4 প্লাস 49 মানে এইটো হৈ যাব ৰুট ওভাৰ 9 से 13 53 ৰুট ওভাৰ 53 সো এইটো আমি এনেকৈ উলিয়াও ম্যাগনিটিউডটো ঠিক আছে সো এতিয়া আছে ক্ৰছ প্ৰডাক্ট আৰু ডট প্ৰডাক্টৰ কিমান তোমালোকক এই মানে থিওৰি কিটা সো নেক্সট আমি কিমান কোৱেশ্চন কৰিম সো কোৱেশ্চন কৰিলে তোমালোকৰ কনসেপ্ট বিলাক বেছি ভাল হ'ব ঠিক আছে সো প্ৰথম কোৱেশ্চনটো মই লিখিম So from question note is if for two vectors a vector and b vector cross b vector is equal to 0 then option A to dise amar are perpendicular to each other are perpendicular to each other option B to dise are parallel to each other are parallel to each other option C to dise act at an angle of 60 degree act at an angle of 60 degree
অপশন ডি টো দিছে আমাৰ act at an angle of 30 degree act at an angle of 30 degree so আমাক চাৰিটা অপশন দিছে so আমাক কি দিছে a cross b is equal to 0 so আমি যদি চাও a cross b is equal to আমাক দিয়া আছে 0 বুলি so আমি যদি চাও a cross b আমি কি জানো a cross b আমি জানো যে magnitude of a into magnitude of a into magnitude of b sin theta আৰু ইয়াত n কেপৰ পাৰপেন্ডিকুলাৰ ডাইৰেকশন সো এটো লগত মতলব নাই কিন্তু আমাক এটা এটো ভেক্টৰ যদি 0 বুলি দিছে 0 মানে কি ইয়াত থিটাটো যদি 0 হৈ যায় গোটেটো 0 হৈ যাব সো থিটা কিমানত এটো sin থিটা 0 হয় সো sin 0 0 হয় sin 0 0 হয় সো এখানে কি হ'ব থিটা = 0 ডিগ্ৰী সো থিটা = 0 ডিগ্ৰী আছে না আর প্যারালাল টু ইচ আদার যেটা দুটা ভেক্টর প্যারালাল হ'ব তেতিয়া হেতৰ মাজে এংগল 90 ডিগ্ৰী 0 ডিগ্ৰী হ'ব সো হ'ব এক আর প্যারালাল টু ইচ আদার সো এই প্যারালাল টু ওয়ার্ড সো প্ৰথম যেটা মই ভিডিওটো লাস্ট ভিডিওত মই যেটা কৈছিলো প্যারালাল এন্ড প্যারালাল দেখিছা প্যারালাল বুলি আছে মানে কি হেতৰ মাজে এংগল 0 ডিগ্ৰী ঠিক আছে সো এটো কি হ'ব প্যারালাল টু ইচ আদার অপশন বি ইজ কারেক্ট নেক্সট কোয়েশ্চন টো Next question among this if a vector and b vector are two vectors b vectors are two vectors and theta is the angle between them theta is the angle between them and the major angle to kiman theta is same then a cross b is equal to root 3 a vector dot b vector then the value of theta will be then the value of theta will be so theta value to lage so option a to dise amar 60 degree option b to dise 30 degree option c to dise 45 degree aru last option dise 90 degree so yar amak dise a aru b duta vectors ena majan angle theta so amak a to dise so etu ami lolom first so a cross b is equal to root 3 a vector dot b vector ঠিক আছে so a cross b এর ফর্মুলা ভাঙিব পাইম মানে কি হ'ব a b sin theta is equal to root 3 so এটো কি হ'ব so বোর্ডে যদি খুঁটা ইয়াৰ n cap তো কি হল so n cap তো জাস্ট ডাইরেকশন বুজায় ঠিক আছে so এটো নিদিলো কথা নাই so a b so এটো হ'ব তোমালোকৰ cos theta magnitude of a magnitude of a cancel magnitude of b magnitude of b cancel so sin theta is equal থাকিলে root 3 cos theta so cos theta যদি এফালে লয় না sin theta by cos theta is equal to হৈ যাব root 3 মানে কি হৈ যাব tan theta is equal to root 3 tan কিমান ডিগ্ৰী মান root 3 tan 60 ডিগ্ৰী মান root 3 so theta is equal to কিমান হৈ যাব 60 ডিগ্ৰী so option কোনটো হ'ব theta is equal to 60 ডিগ্ৰী option A is correct ঠিক আছে so এটো হৈছে তোমাৰ এটো কিবা পি আই গৈছে হয় so next question ro amak dise if a vector is equal to 2i cap plus z cap 2i cap plus z cap and b vector is equal to 3i cap plus 2z cap then magnitude of a cross b vector is equal to question mark so option A to dise amar 1 option B to dise 2 option C to dise root 65 so 2 নহয় root 65 option C to dise 8 আর option D to dise 4 so এইটা আমাক দিয়া আছে so আমাক কৈছে যে
মেগনিটিউড অফ এ ক্ৰছ বি চ' প্ৰথমতে আমি কি উলিয়াম এ ক্ৰছ বি নেক্সট ইয়াৰ মেগনিটিউডটো উলিয়াম চ' এ ক্ৰছ বি উলিয়াবলৈ হ'লে এই ঠাইত লিখিম 2i কেপ প্লাছ জেড কেপ ক্ৰছ 3i কেপ প্লাছ 2 জেড কেপ ঠিক আছে চ' ইয়াত যদি চাওঁ আই কেপ ক্ৰছ আই কেপ কি হয় আই কেপ ডট ক্ৰছ আই কেপ মানে সিহঁতৰ মাজত এংগুল কিমান আই আই থিটা 0 দেখি মানে এইটো চাইন আহিব ক্ৰছত চ' ক্ৰছত যেতিয়া চাইন আহি যায় এইটো 0 হৈ যাব চ' আই কেপ ডট জেড কেপ কি হৈ যাব আই জেড এণ্টি পেৰেলেল এণ্টি ক্লকৱাইজ চ' এইটো হৈ যাব কি কে কেপ মানে আৰু 2 2 গুণ 4 চ' এইটো হৈ যাব 4 কে কেপ জেড কেপ আই কেপ এইটো ক্লকৱাইজত যাব মানে মাইনাছ 3 into 1 3 কে কেপ আৰু জেড কেপ 0 হৈ যাব চ' 4 কে কেপ মাইনাছ 3 কে কেপ মানে এইটো কি হৈ যাব কে কেপ এতিয়া যেতিয়া মেগনিটিউডটো উলিয়াওঁ এ ক্ৰছ বি চ' এইটো কি হৈ যাব চিম্পল √1 মানে এইটো √1 স্কোৱাৰ কাৰণ আমি কি পাওঁ √, যদি আই কেপ জেড কেপ থাকে আমি কি পাওঁ 1 স্কোৱাৰ প্লাছ 2 স্কোৱাৰ এনেকৈ লিখোঁ চ' ইয়াত কে কেপত যিয়ে আই কেপ জেড কেপটো নাই চ' অকল কে কেপ আছে চ' মেগনিটিউড √1 স্কোৱাৰ মানে কি হ'ব √1 মানে 1 চ' অপশ্যন ইজ 1 ইজ কাৰেক্ট চ' নেক্সট আমি যিমানকেইটা কুৱেশ্যন আছে আৰু কুৱেশ্যন কৰিম এইটো চেপ্টাৰৰ ওপৰত চ' চিটিবিলিটিটো যিমানকেইটা কুৱেশ্যন আছে এইবিলাকো কৰিম চ' এইটো ভেক্টৰ এইটো চেপ্টাৰত বা এইটো ভিডিঅ'ত ইমানেই আছিলে চ' নেক্সট আমি বাকীখিনি কভাৰ কৰিম চ' যদি তোমালোকে কিবা কিবি বুজি পাইছা ভিডিঅ'টো তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবা আৰু মক টেষ্টত যদি জইন নাই কৰা জইন কৰি লোৱা বিকজ আজি হৈছে তোমাৰ 4 আগষ্ট হৈ গ'ল অলৰেডি তোমালোকৰ 15-20টা ষ্টুডেণ্ট অলৰেডি জইনিং হৈ গ'ল চ' কাৰণ পিছত তোমালোকে লিংকবিলাক যদি ডিএক্টিভেট কৰি দিওঁ চ' তেতিয়াহ'লেতো তোমালোকৰ লোকচান বেকলগ লাগি যাব তোমালোকৰ সেইকাৰণে যিমান পাৰা সোনকালে জইন কৰা আৰু যদি কিবা ডাউট আছে কমেণ্ট বক্সত সুধিব পাৰা বা হোৱাটছএপ নাম্বাৰটো মোক মেছেজ দি সুধিব পাৰা ঠিক আছে চ' থেংক ইউ